নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আহিবলগীয়া এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম প্ৰথমটো প্ৰশ্ন হৈছে নিম্নলিখিত কোনখন দেশ G7 ৰ সদস্য নহয় অপচন চাৰিটা দিয়া আছে ডেনমাৰ্ক ইটালী জাপান আৰু অপচন ডি ফ্ৰান্স ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ ডেনমাৰ্ক G7 ৰ সদস্য দেশ নহয় G7 অৰ্থাৎ গ্ৰুপ অফ 7 যাক আমি গ্ৰুপ অফ 7 বুলিও জানো আৰু এই G7 ত মুঠ 7খন দেশ জড়িত হৈ আছে was founded in 1975 খুবই গুৰুত্বপূৰ্ণ পইণ্ট এনেকুৱা প্ৰশ্ন আহিব পাৰে যে G7 কেতিয়া গঠন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব 1975 আৰু এই G7 ত 7খন দেশ জড়িত হৈ আছে জাপান ফ্ৰান্স USA ইংল্যান্ড জাৰ্মানী ইটালী আৰু কানাডা এই 7খন দেশ মিলি G7 গঠন কৰিছিল বন্ধুসকল আপোনালোকে আৰু এটা কথা মনত ৰাখিব যে এইবাৰ আপোনাৰ G7 সামিট 2024 হোষ্ট কৰিছে ইটালীৰ PM হৈছে জৰ্জিয়া মেলোনি আৰু আমাৰ ভাৰতবৰ্ষৰ পৰা মোদী ডাঙৰীয়াক মুখ্য অতিথি হিচাপে ইনভাইট কৰিছিল এটো আপোনালোকে মনত ৰাখিব এনেকুৱা কোৱেশ্চন আহিব পাৰে যে এইবাৰ আপোনাৰ G7 সামিট 2024 কোন কান্ট্ৰিয়ে হোষ্ট কৰিছিল এনেকুৱা কোৱেশ্চন আহিব পাৰে তেতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব ইটালীয়ে কৰিছিল আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নটো লৈ অসমৰ কোনখন জিলাত বনাঞ্চলৰ ঘনত্ব সৰ্বাধিক ডিমা হাছাও নগাঁও ডিব্ৰুগড় আৰু অপচন ডি কাৰ্বি আংলং ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপচন নম্বৰ ডি কাৰ্বি আংলং পৰৱৰ্তী প্ৰশ্নটো হৈছে কোভিড-19 হৈছে অপচন চাৰিটা দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি পেণ্ডেমিক কোভিড-19 হৈছে পেণ্ডেমিক মানে কি পেণ্ডেমিক মানে হৈছে যেতিয়া কোনো এটা ডিজিজ কেৱল এটা দেশতে সীমাবদ্ধ নাথাকি অলমোষ্ট সকলো কান্ট্ৰিতে যেতিয়া বিয়পি পৰে তেতিয়া তাক আমি পেণ্ডেমিক বুলি কওঁ যেনে আমি সকলোৱে জানো যে কোভিড-19 উৎপত্তি কৰ পৰা হৈছে চাইনাৰ পৰা হৈছে আৰু চাইনাৰ পৰা উৎপত্তি হৈ বিশ্বৰ প্ৰায় সকলো দেশতে স্প্ৰেড হৈ গৈছে সেই কাৰণে কোভিড-19 হৈছে পেণ্ডেমিক আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নটো লৈ বলৰ এছআই একক কি অপচন চাৰিটা দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি নিউটন বলৰ এছআই একক হৈছে নিউটন পৰৱৰ্তী প্ৰশ্নটো হৈছে WHO ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচন চাৰিটা দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি জেনেভা সুইজাৰলেণ্ডত The full form of WHO is World Health Organization আৰু এটো আমি সকলোৱে জানো যে WHO ৰ সম্পূৰ্ণ ৰূপটো হৈছে World Health Organization আৰু এই WHO কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল 7 এপ্ৰিল 1948 ত প্ৰতিষ্ঠা কৰা হৈছিল আৰু 7 এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য দিৱস হিচাপে পালন কৰা হয় এইটো এটা খুবই গুৰুত্বপূৰ্ণ পইণ্ট এনেকুৱা প্ৰশ্ন আহিব পাৰে যে 7 এপ্ৰিল তাৰিখে কি দিৱস হিচাপে পালন কৰা হয় ইয়াৰ উত্তৰ হৈ যাব বিশ্ব স্বাস্থ্য দিৱস হিচাপে পালন কৰা হয় বন্ধুসকল যদি আপোনালোকে এই ভিডিঅ'টো এটা লাইক কৰা নাই তেনেহলে এতিয়াই এই ভিডিঅ'টো এটা লাইক কৰি দিয়ক আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি লওক কাৰণ আগন্তুক আহিবলগীয়া ভিডিঅ'বিলাক খুবেই গুৰুত্বপূৰ্ণ হ'ব পৰৱৰ্তী প্ৰশ্নটো হৈছে য়েন কোনখন দেশৰ মুদ্ৰা ইণ্ডোনেছিয়া জাপান জাৰ্মানী আৰু অপচন ডি ম্যানমাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপচন নম্বৰ বি জাপান য়েন হৈছে জাপান দেশৰ মুদ্ৰা আৰু জাপানৰ ৰাজধানী হৈছে টকিঅ সাৰ্কৰ সম্পূৰ্ণ ৰূপটো হ'ল অপচন চাৰিটা দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন হৈছে সাৰ্কৰ সম্পূৰ্ণ ৰূপ সাৰ্ক was established in 1985 ঢাকা বাংলাদেশ অৰ্থাৎ সাৰ্ক কেতিয়া গঠন কৰা হৈছিল 1985 ত গঠন কৰা হৈছিল ক'ত কৰা হৈছিল ঢাকা বাংলাদেশত কৰা হৈছিল আৰু ঢাকা হৈছে বাংলাদেশৰ ৰাজধানী আৰু সাৰ্কৰ
মুখ্য কাৰ্যালয় ক'ত আছে হেডকোৱাৰ্টাৰ্ছ ক'ত আছে কাঠমাণ্ডুত আছে কাঠমাণ্ডু ক'ত আছে নেপালত আছে আৰু কাঠমাণ্ডু নেপালৰ ৰাজধানী হয় আৰু সাৰ্কত সৰ্বমুঠ 8খন দেশ জড়িত হৈ আছে ইণ্ডিয়া পাকিস্তান বাংলাদেশ আফগানিস্তান নেপাল মালদ্বীপছ শ্ৰীলংকা আৰু ভূটান এই 7খন দেশ মিলি সাৰ্ক গঠন কৰিছিল পৰৱৰ্তী প্ৰশ্নটো হৈছে জীৱবিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায় অপচন 4টা দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি এৰিষ্টটল ভাৰতত ভোটাধিকাৰ হৈছে অপচন 4টা দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি কনষ্টিটিউচনেল ৰাইট ভাৰতত ভোটাধিকাৰ হৈছে কনষ্টিটিউচনেল ৰাইট বাংলা মহোৎসৱ কোনখন ৰাজ্যৰ এটা প্ৰধান উৎসৱ খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো অপচন 4টা দিয়া আছে মহাৰাষ্ট্ৰ নাগালেণ্ড মণিপুৰ আৰু অপচন ডি মেঘালয় ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব মেঘালয় বাংলা মহোৎসৱ হৈছে মেঘালয় ৰাজ্যৰ এটা প্ৰধান উৎসৱ আগবাঢ়িছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ শিক্ষাৰ অধিকাৰৰ সৈতে জড়িত খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন অপচন 4টা দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি আৰ্টিকেল 21A HIVৰ সম্পূৰ্ণ ৰূপটো হ'ল অপচন 4টা দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি হিউম্যান ইমিউনোডেফিচিয়েন্সি ভাইৰাছ হিউম্যান ইমিউনোডেফিচিয়েন্সি ভাইৰাছ হৈছে HIVৰ সম্পূৰ্ণ ৰূপ মূলা গাভৰু দিৱস পালন কৰা হয় অপচন 4টা দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 29 মে তাৰিখে মূলা গাভৰু দিৱস পালন কৰা হয় মূলা গাভৰু was the daughter of the আহোম কিং সুপিমফা খুবই গুৰুত্বপূৰ্ণ পইণ্ট আপোনালোকে মনত ৰাখিব যে মূলা গাভৰু কাৰ ডটাৰ হয় আহোম কিং সুপিমফাৰ আৰু ওয়াইফ অফ ফ্ৰাছেংমুং বৰগোহাঁই আৰু কাৰ পত্নী হয় ফ্ৰাছেংমুং বৰগোহাঁইৰ পত্নী হয় মূলা গাভৰু আপোনালোকে এই দুটা পইণ্ট মনত ৰাখিব যে ডটাৰ কাৰ হয় আৰু ওয়াইফ কাৰ হয় আগবাঢ়িছোঁ পৰৱৰ্তী প্ৰশ্নটো কোন বৰ্ষত ডিব্ৰুগড় জিলাক লখিমপুৰৰ পৰা পৃথক কৰা হৈছিল অপচন 4টা দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি 2 অক্টোবৰ 1971 লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কোনটো বৰ্ষত প্ৰতিষ্ঠা কৰা হৈছিল অপচন 4টা দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি 1958 ভাৰতত তথ্যৰ অধিকাৰ আইন সম্পূৰ্ণৰূপে বলবৎ হৈছিল অপচন 4টা দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি অক্টোবৰ 2005 পৰৱৰ্তী প্ৰশ্নটো হৈছে অৰুণাচল প্ৰদেশৰ ৰাজ্যিক গছ কি খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন এনেকুৱা প্ৰশ্ন যোৱাবাৰ আহিছিল যে অসমৰ ৰাজ্যিক গছ কি অপচন 4টা দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি হলং হলং হৈছে অৰুণাচল প্ৰদেশৰ ৰাজ্যিক গছ আৰু অৰুণাচল প্ৰদেশৰ ফ্লাৱাৰ হৈছে লেডি স্লিপাৰ অৰ্কিড এনিমেল মিথুন আৰু বাৰ্ড হৈছে গ্ৰেট হৰ্ণবিল পৰৱৰ্তী প্ৰশ্নটো হৈছে নিম্নলিখিত কোনখন ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল ছিকিম তামিলনাডু মণিপুৰ আৰু অপচন ডি লাডাখ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি লাডাখ লাডাখ হৈছে ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল ঘুমাৰ কোনখন ৰাজ্যৰ লোকনৃত্য মহাৰাষ্ট্ৰ গুজৰাট ৰাজস্থান আৰু অপচন ডি নাগালেণ্ড ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি ৰাজস্থান ঘুমাৰ হৈছে ৰাজস্থান ৰাজ্যৰ লোকনৃত্য বন্ধুসকল আজিলৈ ইমানেই আছিল যদি ভিডিঅ'টোৰ দ্বাৰা অলপ হ'লেও উপকৃত হৈছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়া এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক ধন্যবাদ